মই ভাবিছোঁ লিজা আৰু দিগন্তৰ বিয়াখন অতি সোনকালে পাতি দিম, পাৰিলেতো এই মাহতে পাতি দিম। গোটেই মাহটো কিয় ৰ'ব লাগে পাপা? দুদিন পিছত পাতিলেও মোৰ একো আপত্তি নাই। সেইটো কেনেকৈ হ'ব? এমাহৰ ভিতৰত বিয়া এখন পাতিব পাৰি নেকি? তই বিয়াৰ পিছত বুজিবি তোৰ বাপেৰে তোৰ কাৰণে কিমান ডাঙৰ কাম এটা কৰি থৈ গৈছে। যদি তাৰ ওলোটা কিবা হয় তেতিয়া? বিয়াৰ পাছত যদি মই আক্ষেপ কৰিবলগীয়া হয় যে আপুনি ইমান ভুল কাম কিয় কৰিলে, তেতিয়া? কি হ'ল ভাস্কৰ আংকল, মোৰ পৰিচয় জানি আপোনাৰ মূৰৰ গণ্ডগোল হৈ যোৱা নাইতো? চুপ থাক, তোৰ নিজৰ ঔকাতত থাকি কথা কবি। মালিক কোন মালিকৰ ল'ৰা? বিয়াৰ আগতে কথাখিনি জনাব লাগে কাৰণে মই কৈছোঁ। শুনাচোন, তোমাৰ কেৱল কিডনী ট্ৰান্সপ্লেণ্ট কৰাই আছে নে কিবা বেলেগ বেমাৰো আছে, লাইক কেঞ্চাৰ, লিভাৰ, হাৰ্ট? আন একো নাই। থকা হ'লেতো মোৰ কিমান ভাল লাগিলহেঁতেন। চোৱা, তুমি নাভাবিবা যে মই তোমাৰ দীৰ্ঘায়ু কামনা কৰি পূজা সেৱা ব্ৰত ৰাখি তোমাৰ মংগলৰ বাবে মই প্ৰাৰ্থনা কৰিম, আৰু এইবোৰ মোৰ পৰা তুমি একেবাৰে আশা নকৰিবা। মানুহৰ যাৰ যিটো হ'ব লগা হ'বই। ব্ৰত ৰাখি জানো কোনোবাই ভগৱানে কৰাবোৰ নোহোৱা কৰিব পাৰে? মোৰতো এইখন বিয়াত ইণ্টাৰেষ্টে নাছিল, পাপাই খোৱা বাবেহে মই এগ্ৰী কৰিছোঁ। সেইকাৰণে মই কৈছোঁ, মানুহৰ ভাগ্যত থকা কথাবোৰ খন্দাব নোৱাৰে। পাপাই তোমাৰ কথাবোৰ জানেনে? মানে কিডনী ট্ৰান্সপ্লেণ্ট কৰা কথাটো পাপাই গম পায় নেকি? মই ছাৰৰ লগত এইবোৰ কথা একোৱে পতা নাই। মোৰ ঘৰৰ ফালৰ পৰাও ছাৰক একো জনোৱা নাই। সেইকাৰণে ভাবিলোঁ। গুড, এইবোৰ কথা মা আৰু পাপাক নক'বা। কিয়? পাপাই গম পালে বিয়াখন কেঞ্চেল কৰি দিব পাৰেতো। পাপাই কিমান হেঁপাহত মোৰ বিয়াখন কৰাব বিচাৰিছে, তাতে যদি তুমি কেঞ্চেল হৈ যোৱা, পাপাইতো মনত বৰ দুখ পাব। আৰু তুমি জানো পাপাৰ মনত দুখ দি ভাল পাবা? নিশ্চয় নহয়। ইমান দিন যেতিয়া পাপাই কথাটো গম নাপালি, এতিয়া লাষ্ট সময়ত জনাইনো কি লাভ আছে? বেটা, এক চুটকিত তোক এৰি গুচি আহিবৰ বাবে মোৰ কাৰণে এইটোৱেই ডাঙৰ অস্ত্ৰ। মোৰ পাব লগাখিনি পাই লোৱাৰ পাছত তোৰ কি অৱস্থা কৰোঁ চাই থাক। মই গৈ থাকোঁ নেকি? হা? অঁ ৰ'বা, মই মাক মাতি দিছোঁ। দিগন্ত ইমান সোনকালে কম্প্ৰমাইজ কৰি দিব বুলি ভবাই নাছিলোঁ। সিনো অলপো প্ৰতিবাদ কৰিব নোৱাৰিলেনে? তাৰ গাত একো দুখ নাইও, মইহে তাক বাধ্য কৰাইছোঁ। ইমান মহান হোৱা ভাল নহয় নীলাঞ্জনা, তুমি এতিয়াও তাক দুখ দিব নিবিচৰা? দুখ দিয়া বা প্ৰতিবাদ কৰাৰ কথা নাই ৰাতুল। দিগন্তৰ ভৱিষ্যত জীৱনৰ সুবিধা আৰু ভালৰ কাৰণে মই কিবা এটা এৰিব লগা হৈছে, আৰু মই স্ব ইচ্ছাৰে এৰিছোঁ। বেলেগৰ লগত তাৰ সংসাৰখন তুমি চাই থাকিব পাৰিবা? পাৰিব লাগিব, তাৰ বাবে মই নিজকে প্ৰস্তুত কৰিব লাগিব। পাৰিব, তাই চব পাৰিব। দিগন্তৰ কাৰণে তাই পিহ খাই খাই নীলকণ্ঠী হ'ব পাৰিব। চাবাচোন, তাৰ বিয়াত তাই কিমান ফূৰ্তি কৰিব। বিয়ালৈ অহা মানুহক তাই হাঁহি মাতি ৰিচিপশ্যন কৰিব। বিয়াৰ নামো গাব পাৰিব তাই। দৰাৰ লগত গৈ ফূৰ্তি কৰি ভোজ ভাত খাব পাৰিব। পেহী, তুমি এইবোৰ কি কৈ আছা? দিগন্তৰ বিয়াত তই যে কিমান ফূৰ্তি কৰিব পাৰিবি তাকে কৈছো। তোৰ গাত কথা নালাগিব পাৰে, কিন্তু মোৰ লাগিছে। কাৰণ মই দেখিছো তোৰ ভৱিষ্যতো কি হ'ব, মই দেখিছো। সেইকাৰণে মোৰ দুখ লাগিছে। মোৰ বৰ দুখ লাগিছে। মোৰ বৰ আঘাত লাগিছে। আই পেহী, তেতিয়াহ'লে 17 তাৰিখটোৱেই বিয়াৰ তাৰিখ ঠিক হ'ল আৰু।
তাৰমানে আমি বিয়াৰ বাবে সাজু হ'বৰ হ'ল আৰু নে কি কয়? মানে মই কথা এটা ক'ব খোজোঁ, এই বিয়াখনৰ ক্ষেত্ৰত একমাত্ৰ আপোনাৰ আগ্ৰহ আৰু ইচ্ছাৰ বাবেই আমিও একমত হৈছোঁ। আচলতে ক'বলৈ গ'লে আপোনালোকৰ ছোৱালীৰ ফালে চোৱাৰ শক্তিও আমাৰ নাই। বোৱাৰী কৰাটো বহুত পাছৰে কথা। হয় হয় হয়, সেইখন বিয়া সম্পূৰ্ণ ছোৱালী ঘৰৰ প্লেনিং মতে হৈছে যেন পাইছোঁ। আপোনালোকৰ ঘৰলৈ গৈ মই ছোৱালী দিলোঁ, আকৌ আপোনালোকক আমাৰ ঘৰলৈ মাতি আনি ডেটটো আপোনালোকৰ পৰাই লৈছোঁ। তাৰ পাছতো কিন্তু আপোনালোকক সন্তুষ্ট কৰিব পৰাকৈ এই বিয়াখন আমি পাতিব নোৱাৰিম। আমাক সন্তুষ্ট কৰিব পৰাকৈ মানে আপুনি কিহৰ কথা কৈছে? আমাৰ এইকেইদিন সেয়াই চিন্তা। আপোনালোকৰ লগত মিলাব পৰাকৈ বোৱাৰীক আমি একোৱেই দিব নোৱাৰিম। অলংকাৰ, কাপোৰ কানি। হ'ব হ'ব, আপোনালোকৰ পৰা অলংকাৰ বাৰু কোনে খুজিছে কওকচোন? আৰু আপোনাৰ ছোৱালীৰ যি টি বস্তু পচন্দতো নহ'ব। অলংকাৰে মানুহক নোখোৱাই নহয়। মাত কথা, আচাৰ ব্যৱহাৰ সেইবোৰহে আচল বস্তু। সেইখিনিতো আপোনালোকে তাইক দিব পাৰিব। এষাৰ ভাল মাত, এটি ভাল লগা হাঁহি। ভগৱানে কৰাত সেইবোৰত আমি হাত নধৰোঁ। আমাৰ থকাৰ ভিতৰত সেইকণেই আছে আৰু। সেইখিনি আমাক লাগে। এৰা, এই বিয়াখন পতালৈয়ে মোৰ চিন্তাটো হৈছে। এনেই আমাৰ সামৰ্থ্যৰ বিয়া এখন পাতিবৰ বাবে যোগাৰখিনি আছে বাৰু। ল'ৰাৰো চাকৰি আছে যেতিয়া সাধাৰণ যোগাৰখিনি কৰিব পাৰিব। আপোনালোকৰ যিখিনি আছে সেইখিনিৰ আয়োজন কৰক। প্ৰয়োজনতকৈ বেছি কৰি পেলাই সংসাৰখন পতাৰ আগতে আৰু দিগন্তক ধৰুৱা কৰি নল'ব। আমাৰ ছোৱালীক অলংকাৰ, কাপোৰ কানি এসোপা দিয়াৰ কোনো দৰকাৰ নাই। তাইৰ সকলোবোৰেই আছে। তাইৰ লগত যাৱতীয় যিখিনি লাগে সকলোবিলাক মই দি দিম। কাপোৰৰ পৰা আৰম্ভ কৰি অলংকাৰকে আদি কৰি যিখিনি লাগে সকলো ব্যৱস্থা মই কৰিম। আপোনালোকৰ ফালৰ পৰা যদি সেন্দুৰৰ টেমা এটাও দিয়ে, সেয়া আৰু মোৰ ক'বলগীয়া একো নাই। মানে সকলোখিনি যদি আপুনি দিয়ে তেনে জোৰোণো দেখোন আপুনি দিয়াই হ'ব। আমি দৰাৰ ফালৰ পৰাও দুই এপদ বস্তু দিম, কিন্তু সেই বস্তুখিনি দেখি যাতে আপোনালোকে নেহাঁহে তাৰ বাবেহে অনুৰোধ জনালোঁ। ছোৱালীজনী নাই নেকি? ওলাই অহা নাই দেখোন। আছে আছে, ওলাই আহিবলৈ অলপ লাজ কৰিছে। কিনো ছোৱালীজনী বুলি কৈ থাকাহে, মনালিছা বুলিহে ক'ব লাগে। চাওঁতে চাওঁতে ছোৱালীজনী লোকৰ ঘৰলৈ উলিয়াই দিবৰ হ'লেই। তাইক যে এদিন লোকৰ ঘৰলৈ উলিয়াই দিব লাগিব, কথাটো ভাবিলে দুখ লাগি যায়। আপোনাৰ ছোৱালী আমাৰ ঘৰলৈ বোৱাৰী হৈ যাব। আপোনাৰ পিতৃত্ব আমি কেতিয়াও কাঢ়ি নিনিও নহয়। আপোনাৰ ছোৱালী হৈয়ে থাকিব। থৈ দিয়াহে ইণ্টাৰেষ্ট নাই। ইণ্টাৰেষ্ট কিয় নাথাকিব? একমাত্ৰ বাপেকৰ একমাত্ৰ ছোৱালী, তাকো কৰোৰপতি। অ'ৰা, দেখাটো একেবাৰে চিৰিয়েলৰ হিৰইনৰ নিচিনা। তোমাৰ ইণ্টাৰেষ্ট কিহত নাইহে? ছোৱালীৰ চেহেৰাত নাই নে বাপেকৰ টকা পইচাত নাই? অ'ৰা, আমি হ'লো কাম জনা মানুহ, চব বুজি পাওঁ দেই। আপুনি একো বুজি নাপায় দাদা। কি? বিয়া পাতিবৰ কাৰণে, জীৱন সংগী কৰিবৰ কাৰণে এজনী ছোৱালীৰ চেহেৰা বা বাপেকৰ সম্পত্তিয়ে চব নহয়। বেয়া পাইছোঁ দেই, ভীষণ বেয়া পাইছোঁ কিন্তু। অ'ৰা, তোমাকে কৈ আছোঁ, বৰ বেয়া লাগিছে দেই। বেয়া মানে কি আৰু, অন্তৰত আঘাত লাগিছে। কি হ'ল দাদা? কিহত বেয়া পালে? কিহত আঘাত পালে? তোমালোকে এনেকুৱা কাম এটা ইমান মনে মনে কৰি থাকিব পাৰা? মানিছোঁ কিন্তু, মানিছোঁ দেই। আৰু আমাৰ হোৱা হ'লে ফূৰ্তিতে কথাবোৰ
আগ্নেয়গিৰিৰ পৰা লাভা ওলোৱাৰ দৰে মুখেৰে হল হলাই ওলাই গ'লহেঁতেন। মই একো বুজি পোৱা নাই। তেৰি তোমাৰ বিয়াখনৰ কথা কৈছো। তুমি মোৰ বছৰৰ ছোৱালীক বিয়া পাতিবা, তাকো ইমান মনে মনে, আৰু ইমান গুপুতে খেলাখন খেলি আছা, আৰু আমাৰ নিচিনা কাম জনা মানুহে গম নাপাওঁ। মই সেইবোৰ একো নাজানো। যি কৰিছে ছাৰ আৰু দেউতাহে কৰিছে। হেৰা বৰুৱা ভাইটি, ইমানো বেল হৈ নেদেখুৱাবাহে। ছাৰ আৰু দেউতাৰাই এতিয়াহে যি কৰিব লাগে কৰি আছে। বিয়া পাছততো চব তোমাৰেই হ'ব। অৰা একেবাৰে চিক্সাৰ মাৰি দিলা হা। তোমাক দেখাত একেবাৰে ঠাণ্ডা মুণ্ডাহেন দেখি আছিলো, যি দেখিছো তুমি একেবাৰে ভূত জলকীয়া হা। চাওক দাদা, এনেকুৱা কথা মোৰ আগত নক'ব। এইখন বিয়াত মোৰ অকণো ইণ্টাৰেষ্ট নাই। মা দেউতাৰ সন্তুষ্টিৰ কাৰণেহে একচেপ্ট কৰিছোঁ। থৈ দিয়াহে ইণ্টাৰেষ্ট নাই। ইণ্টাৰেষ্ট কিয় নাথাকিব? একমাত্ৰ বাপেকৰ একমাত্ৰ ছোৱালী, তাকো কৰোড়পতি। অৰা দেখাটো একেবাৰে চিৰিয়েলৰ হিৰইনৰ নিচিনা। তোমাৰ ইণ্টাৰেষ্ট কিহত নাই হে? ছোৱালীৰ চেহেৰাত নাই নে বাপেকৰ টকা পইচাত নাই? অৰা আমি হলো কাম জনা মানুহ, চব বুজি পাওঁ দেই। আপুনি একো বুজি নাপায় দাদা। কি? বিয়া পাতিবৰ কাৰণে, জীৱন সংগী কৰিবৰ কাৰণে এজনী ছোৱালীৰ চেহেৰা বা বাপেকৰ সম্পত্তিয়ে চব নহয়। সেইবোৰ হয়তো আপুনি বুজি নাপায়। মোৰ মনে বিচৰা ছোৱালীজনী ছাৰৰ জীয়েক নহয়, সেইকাৰণে মোৰ ইণ্টাৰেষ্ট নাই, বুজিলে? দেখিছা, ভাবিছিলো তাক ওচৰতে মেলি খানা এটা এৰেঞ্জ কৰিম, ওলোতে মোকে হিলাই থৈ গুচি গ'ল। ছে আজি ওলাই আহোঁতে এটা শালিকা দেখোঁতে গম পাইছিলোঁ দিনটো আজি বেয়া যাব বুলি। কি কৰা যায়, কি কৰা যায়, যাত্ৰাতে খাৰাপ হৈ গ'ল। যাওঁ বছকে অকণমান তেল মাৰোঁগৈ। চলো। তোমাৰ কথা মই একো বুজি পোৱা নাই। প্ৰথমে ছাৰ ময়ো বুজা নাছিলোঁ। অলপ দেৰি কথা পতাৰ পিছতহে গম পালোঁ যে দিগন্তৰ বিষয়ে আৰু অলপ ভালকৈ বুজি লোৱাটো দৰকাৰ। তুমি কি ভাবিছা? মই একো ভবা চিন্তা নকৰাকৈ দিগন্তক মোৰ জহাই কৰি ল'ব বিচাৰিছোঁ? নহয় ছাৰ, মানে আপুনি বেয়া নাপাব ছাৰ। মই ভাবোঁ দিগন্ত বিয়াখনক লৈ ইণ্টাৰেষ্টেড নহয়। কথাটো মই জনাৰ পিছত আপোনাক যদি নকওঁ মোৰ পাপ লাগিব। পাছতো আপুনি ৰ'বা ৰ'বা ৰ'বা, তুমি এই কথাবিলাক জানিলা কেনেকৈ? ছাৰ আপুনিতো জানেই কাম জনা মানুহ মই। মানুহৰ লগত কথা পাতিলেই গম পাওঁ তেওঁৰ মনত কি আছে। মানে এইটো তোমাৰ মনৰ ধাৰণা? নহয় ছাৰ, দিগন্তইতো মোক নিজে কৈছে। মোৰ হাতৰ পৰা জানো কোনোবা সাৰি যাব পাৰিব? পাক মাৰি ধৰাত চব কথা হল হলাই কৈ দিছে। এইখন বিয়াত মোৰ অকণো ইণ্টাৰেষ্ট নাই। মা দেউতাৰ সন্তুষ্টিৰ কাৰণেহে একচেপ্ট কৰিছোঁ। আপুনি একদম চিন্তা নকৰিব ছাৰ, কেছটো আপুনি মোৰ হাতত দি দিয়ক। দিগন্ত ভাইটিক এনেকুৱা পাঠ পঢ়াম আপোনাৰ সন্মুখত নেগুৰ পেলাই বহি থাকিব আহি। ছাৰ আমি হলো কাম জনা মানুহটো। তুমি একো কৰিব নালাগে, এইটো যি হয় হওক। মইতো এতিয়া এটা কথাই ভাবি লৈছোঁ যে জীৱনত কিবা এটা পাবলৈ হ'লে কিবা এটাতো হেৰুৱাবই লাগিব। তুমি একো হেৰুৱাব নালাগে ৰক্তিম, মাত্ৰ অলপ দিনৰ কথা, অলপ দিন ধৈৰ্য ধৰা। মইতো সদায় তোমাৰেই, সেইটোৰ লগত মোৰ কোনো ফিজিকেল মেণ্টেল ৰিলেশ্যনশ্বিপ নাথাকে। মোৰ দেহ মন সদায় তোমাৰেই। মই তোমাকেই ভাল পাওঁ ৰক্তিম। আৰু এনেও বেচেৰাটো বেছি দিন জীয়াই নাথাকে, কাৰণ তাৰ কিডনী ট্ৰান্সপ্লেণ্ট কৰা আছে। আৰু বিয়াৰ পিছত সি মোৰ পৰা ইমানেই অৱহেলা পাব যে তাৰ জীৱনটো চমু চাপি আহিব।
ককাইদেউ, আপুনি জনা বুজা বিজ্ঞ লোক। আপোনাক বুজোৱাৰ ক্ষমতা মোৰ নাই, কিন্তু তথাপিও কওঁ, মানুহৰ অন্তৰত আঘাত দি কোনোবা জানো সুখী হ'ব পাৰে? কাৰো অন্তৰত আঘাত দি মই মোৰ ল'ৰাৰ বিয়া পাতিব খোজা নাই। তাৰ জীৱনৰ নিৰাপত্তাৰ বাবে ভাস্কৰ ৰঞ্জনৰ নিচিনা এজন মানুহৰ ছত্ৰছায়াত তাক মই ৰাখিব বিচাৰিছোঁ। ককাইদেউ, তাকে কৰিবলৈ যাওঁতে আপুনি এজনী ঘাট মাউৰা ছোৱালীৰ জীৱনৰ আশা আকাংক্ষা সপোনবোৰ ভাঙিব ওলাইছে। আছে, তাইৰ প্ৰতিও মোৰ দায়িত্ব আছে। তাইৰ বিয়াখন মই পাতি দিম। এটা ভাল ল'ৰা পালে মই তাইৰ বিয়াখন পাতি দিম। অন্তৰত যাক স্থান দি থৈছিল তাকেই আপুনি উলিয়াই পঠিয়ালে। ক'ত পাব ককাইদেউ ভাল ল'ৰা এজন? কিয় কিয় তাই তাক অন্তৰত স্থান দিছিল? ককায়েক ভনীয়েকৰ সম্পৰ্কৰ পবিত্ৰতাৰ কথা নাজানে? মোৰ অজ্ঞাতে দিগন্তৰ লগত সম্পৰ্কৰ আদান প্ৰদান কৰি কিমান ডাঙৰ অপৰাধ কৰিছে সেইটো ভাবি চাইছেনে তাই? তই যে মোক ভুল দেখুৱাবলৈ আহিছ, তাইক তই কিয় কোৱা নাছিলি যে দিগন্তক তাই ভাল পোৱা কথাটো তাইৰ জীৱনৰ কাৰণে মাৰাত্মক কথা হ'ব? কিয় কিয় কোৱা নাছিলি? অ' ককাইদেউ, মই আপোনাক ভুল ধৰিবলৈ অহা নাই। আপোনাক বুজোৱাৰ ক্ষমতাও মোৰ নাই। মাত্ৰ এবাৰ ক'বলৈ আহিছোঁ, ল'ৰা ছোৱালীহালৰ অন্তৰখন বৰ কোমল। আপুনি ভাঙি নেপেলাবচোন। বৰ কষ্ট পাব সিহঁতি। কষ্টটো হ'বই। যাক অন্তৰ দি ভাল পাইছিলোঁ, তেওঁ যেতিয়া বেলেগলৈ বিয়া হৈ যাব, মোৰ কি কষ্ট নহ'ব? তুমি মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিব ৰক্তিম। তুমি মোৰ ওপৰত বিশ্বাস ৰাখিলেহে আমি জীৱনত গেইন কৰিব পাৰিম। তুমি দিগন্তক কেনেকৈ আপোন কৰি ল'বা, সেইটো ভাবি মোৰ কিবা লাগিছে। মই তাক আপোন কৰি ল'ম বুলি তুমি কেলৈ ভাবিছা? সি কেৱল মোৰ জীৱনৰ এডাল জখলা, যিডাল জখলা বগাই মই আগুৱাইতো যাম। যেতিয়া তোমাৰ ওচৰ পাম, তাক ভৰিৰে ঠেলি দিম। মইতো এতিয়া এটা কথাই ভাবি লৈছোঁ যে জীৱনত কিবা এটা পাবলৈ হ'লে কিবা এটাতো হেৰুৱাবই লাগিব। তুমি একো হেৰুৱাব নালাগে ৰক্তিম। মাত্ৰ অলপ দিনৰ কথা, অলপ দিন ধৈৰ্য ধৰা। মইতো সদায় তোমাৰেই। সেইটোৰ লগত মোৰ কোনো ফিজিকেল মেণ্টেল ৰিলেশ্যনশ্বিপ নাথাকে। মোৰ দেহ মন সদায় তোমাৰে। মই তোমাকেই ভাল পাওঁ ৰক্তিম। আৰু এনেও বেচেৰাটো বেছিদিন জীয়াই নাথাকে, কাৰণ তাৰ কিডনী ট্ৰান্সপ্লেণ্ট কৰা আছে। আৰু বিয়াৰ পিছত সি মোৰ পৰা ইমানেই অৱহেলা পাব যে তাৰ জীৱনটো চমু চাপি আহিব, আৰু খুব সোনকালে সি এই দুনিয়াৰ পৰা বিদায় ল'ব। যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তই চিয়াহিৰে ধন মনে বিচৰা নিৰঞ্জন